শ্ৰদ্ধাৰ বন্ধুসকল, আজি 18 ফেব্ৰুৱাৰী। এই 18 ফেব্ৰুৱাৰীৰ দিনটো বিশ্বৰ ইতিহাসৰ, ভাৰতবৰ্ষৰ ইতিহাসৰ অতিকৈ বৰ্বৰ জঘন্যতম এক কলা দিন। এই দিনটোৰ কথা মনলৈ আহিলে প্ৰতিজন সংখ্যালঘু মুছলমানৰ মনটো আৱেগেৰে ভৰি পৰে। কাৰণ এই দিনটোতেই 1983 চনৰ 18 ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ দিনটোতেই নগাঁও জিলাৰ বৃহত্তৰ নেলি অঞ্চলৰ কেইবাখনো গাঁৱত মানৱতাৰ শত্ৰু দানৱসকলে অতৰ্কিতভাৱে আক্ৰমণ কৰি চৰকাৰী হিচাপ মতে 3000 আৰু বেচৰকাৰী হিচাপ মতে 10,000তকৈ অধিক লোকক হত্যা কৰিছিল। আৰু য'ত আমি জানিব পাৰিছোঁ এই হত্যাকাণ্ডৰ বলি অধিকাংশই শিশু আৰু মহিলা আছিল। আৰু এইখনেই এনেকুৱা এক বৰ্বৰ আৰু জঘন্যতম হত্যাকাণ্ড যিটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে কলা দিন হিচাপে, যে ইমান সংখ্যক হেজাৰ হেজাৰ সংখ্যালঘু মুছলমানক হত্যা কৰাৰ পিছতো আজি 42টাকৈ বৰ্ষ অতিক্ৰম কৰিল। কিন্তু অকল ধৰ্মীয় পৰিচয়ৰ কাৰণে এইখন দেশত, এই গণতান্ত্ৰিক দেশত য'ত নেকি সকলো নাগৰিকৰ সম অধিকাৰৰ কথা কোৱা হৈছে, এইখন দেশত এই হত্যাকাণ্ডৰ ন্যায় দিয়া নহ'ল। অকল এটাই কাৰণ যে এইসকল আছিল ধৰ্মীয় সংখ্যালঘু মুছলমান। অকল এয়াই নহয়, এই বৰ্বৰ হত্যাকাণ্ড হোৱাৰ পিছত তিৱাৰী কমিশ্যন নামে এটা কমিশ্যন বহোৱা হৈছিল, তিৱাৰী আয়োগ বহোৱা হৈছিল। এই আয়োগে তেখেতসকলৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতো আজি 42টাকৈ বৰ্ষ অতিক্ৰম কৰিল। সেই তিৱাৰী কমিশ্যনৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদন গাপ দি ৰখা হ'ল। এই 42টাকৈ বৰ্ষ অতিক্ৰম কৰাৰ পিছতো অকল মুছলমান হোৱাৰ বাবেই এই হত্যাকাণ্ডৰ ন্যায় দিয়া নহ'ল। আজি আমি আক্ষেপেৰে ক'ব লগা হৈছে যে এইখন দেশৰ সংবিধানে প্ৰতিজন নাগৰিকৰ সম অধিকাৰৰ কথা কৈছে। এইখন দেশৰ নাগৰিকক সকলোৱে নিজৰ নিজৰ ধৰ্ম মানি চলাৰ অধিকাৰ দান কৰিছে। কিন্তু অকল ধৰ্মীয় সংখ্যালঘু মুছলমান হোৱাৰ বাবেই আজিও এই হত্যাকাণ্ডৰ যি হত্যাকাণ্ডত বেচৰকাৰী হিচাপ মতে 10,000, চৰকাৰী হিচাপ মতে 3000 মানুহ হত্যা হৈছিল, এই হত্যাকাণ্ডৰ ন্যায় দিয়া নহ'ল। আমি আজিও আশাবাদী যে ইয়াত কোনো এখন চৰকাৰে যদি ধৰ্মীয় সংখ্যালঘু মুছলমান হোৱাৰ বাবেই এই হত্যাকাণ্ডৰ ন্যায় নিদিয়ে, এদিন নহয় এদিন এই হত্যাকাণ্ডৰ ন্যায় হ'ব। ওপৰৱালা মহান আল্লাহ ঈশ্বৰে নিশ্চয় এই বৰ্বৰ হত্যাকাণ্ডৰ ন্যায় নিশ্চয় দিব। কাৰণ মানুহ হত্যা কৰাৰ কোনো অধিকাৰ কোনো লোককে দিয়া নাই। আজি আমি জানিব পাৰিছোঁ যে এই হত্যাকাণ্ডৰ যিসকল নেতৃত্ব দিছিল, যিসকল নেতা আছিল, যিসকল দস্যু আছিল, সেই দস্যুসকলৰ আজি বিফলতা আৰম্ভ হৈছে। আৰু এদিন নহয় এদিন তেখেতসকলে মহান ঈশ্বৰৰ যি আইন, সেই আইনত পৰিব লাগিব আৰু তেখেতসকলে নিশ্চয় কঠোৰ শাস্তি পাব। আজিৰ এই বৰ্বৰ দিনটোত যিসকল লোকে শ্বহীদ হ'ব লগা হৈছিল, তেখেতসকলৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতসকলক মহান আল্লাই বেহেস্তৰ সুউচ্চ মকাম দান কৰক, তাৰ বাবে মহান আল্লাহ তাআলাৰ ওচৰত দোৱা মাগিছোঁ।